আজি এই ভিডিঅ'টোৰ মাজেৰে পদ্মা নদী মাঝিৰ লেখকৰ পৰিচয় আগবঢ়োৱা হ'ল। নমস্কাৰ, আপোনালোক সকলোকৈ অজানিতা শৰ্মা চৌধুৰী এই ইউটিউব চেনেলটোলৈ স্বাগতম। পদ্মা নদীৰ মাঝি লেখক পৰিচয়। 1908 চনৰ 19 মে'ত চাউতাল পৰগনাত জন্মগ্ৰহণ কৰে প্ৰখ্যাত ঔপন্যাসিক মাণিক বন্দ্যোপাধ্যায়ে। কলিকতাৰ মিত্ৰ ইনষ্টিটিউশ্যনত মাণিক বন্দ্যোপাধ্যায়ৰ শিক্ষা আৰম্ভ হয়। 1926 চনত মেট্ৰিক পাছ কৰাৰ পাছত ৱেছলিয়ান মিছন কলেজত তেওঁ ওকালতি কৰে। ইয়াৰ পৰা তেওঁ ISc পাছ কৰে। ইয়াৰ পাছত প্ৰেছিডেন্সি কলেজত গণিত বিষয়ত অনাৰ্ছ লৈ BSc পঢ়িবলৈ লয়। BSc পৰীক্ষাত দুবাৰকৈ অকৃতকাৰ্য হোৱাত তেওঁ পঢ়া ত্যাগ কৰে। 1928 চনৰ পৰা 1935 চনৰ ভিতৰত মাণিক বন্দ্যোপাধ্যায়ৰ সাহিত্যিক ব্যক্তিত্ব গঢ় লৈ উঠে। 1935 চনত তেওঁ জননী নামৰ উপন্যাস প্ৰকাশ পায়। ইয়াৰ পাছত প্ৰকাশ পায় অতচি মামী আৰু অতচি মামী, বাংলাত অতচি, অসমীয়াত অতসী মামী আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলন। দিবাকাব্য, পুতুল নাচৰ ইতিকথা আদি উল্লেখযোগ্য উপন্যাস প্ৰকাশিত হোৱাৰ পাছত প্ৰকাশ পায় পদ্মা নদীৰ মাঝি। অসমীয়াত আমি অতসী মামী ক'ব পাৰোঁ, কিন্তু বাংলাত উচ্চাৰণটো অতচি মামী হয়। তেওঁৰ আন উল্লেখনীয় গ্ৰন্থ হ'ল চহৰতলী, অহিংসা, বৌ, প্ৰতিবিম্ব, সমুদ্ৰেৰ স্বাদ বা সমুদ্ৰেৰ স্বাদ আদি। মাণিক বন্দ্যোপাধ্যায় কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱাৰ পাছত নানা ধৰণৰ সামাজিক কামত ব্যস্ত হ'বলগীয়া হয়। ইয়াৰ পাছত গল্প উপন্যাস সমূহত মাৰ্ক্সীয় আদৰ্শ প্ৰধানভাৱে মূৰ্ত হৈ উঠে। ভেজাল, দৰ্পণ, হলদপোৰা আদি গ্ৰন্থ প্ৰকাশিত হয় এই সময়ছোৱাত। গল্প উপন্যাসৰ উপৰিও তেওঁ কেইবাটাও মূল্যৱান প্ৰবন্ধও ৰচনা কৰে। পদ্মা নদীৰ মাঝি তেওঁৰ মানৱীয় আবেদনপূৰ্ণ এখন উপন্যাস। এই উপন্যাসখন ঠেক ভাষালৈ অনুদিত হয়। ইয়াৰ উপৰি আন ৰচনাসমূহৰ ভিতৰত পুতুল নাচৰ ইতিকথা গুজৰাটী ভাষালৈ অনুবাদ কৰে শ্ৰীকান্ত ত্ৰিবেদীয়ে। 1956 চনত এই প্ৰখ্যাত ঔপন্যাসিকজনৰ মৃত্যু হয়। এনেকুৱা ধৰণৰ টপিকছৰ ওপৰত ভিডিঅ' যদি আপোনালোকে পাব বিচাৰে আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।